নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজি পবিত্ৰ ঈদ উজ জোহা সম্প্ৰীতিৰ বাৰ্তাৰে ঈদ উদযাপন ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ সমগ্ৰ বিশ্বৰ লগতে অসমতো ধৰ্মীয় ভক্তি উৎসাহ আৰু সম্প্ৰীতিৰ মাজেৰে উদযাপন ঈদ উজ জোহা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ই অন্যতম এক পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ উৎসৱ পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহ ময়দানসমূহত ইছলাম ধৰ্মাৱলম্বী ৰাইজ সমবেত হৈ ঈদৰ সমূহীয়া নামাজ আদা কৰে শান্তি সমৃদ্ধি আৰু ভাতৃত্ববোধৰ প্ৰাৰ্থনাৰে আদায় কৰে নামাজ উজনিৰ পৰা আৰম্ভ কৰি নামনিলৈ ঈদ উজ জোহাক লৈ দেখিবলৈ পোৱা হৈছে ইছলাম ধৰ্মী ৰাইজৰ উৎসাহ এইবাৰ কুৰবানীক লৈ ৰাজ্যত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ইছলাম ধৰ্মী লোকসকলে ঠায়ে ঠায়ে ইছলাম ধৰ্মী লোকসকলে কুৰবানীত গোবধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ আৰু তাৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেই সিদ্ধান্ত গ্ৰহণ কৰা হয় যে আজি ঈদ উজ জোহাত গৰু কুৰবানী দিয়া নহয় অৰ্থাৎ কুৰবানীত গোবধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ধন্যবাদ জ্ঞাপন কৰিছে সিদ্ধান্ত গ্ৰহণ কৰা কমিটিসমূহলৈ ইয়া পুৱাৰে পৰা যথেষ্ট উৎসাহ যথেষ্ট উখল-মাখল এক পৰিৱেশ দেখিবলৈ পোৱা হৈছে ৰাজ্যৰ ঈদগাহ ময়দানসমূহত মছজিদসমূহত পুৱাৰে পৰা নামাজ আদা কৰিবলৈ ওলাই আহিছে নহাজ পৰিধান কৰি বিশ্ব শান্তিৰ কামনা কৰিছে ইজনে আনজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰেম ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰি তোলাৰ বাৰ্তাৰে এয়া ঈদ উজ জোহা উদযাপন কৰিছে সমগ্ৰ বিশ্বৰে ইছলাম ধৰ্মাৱলম্বী ৰাইজে এয়া সমূহীয়া ঈদগাহ ময়দানসমূহত এক প্ৰকাৰ জনসমুদ্ৰৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পুৱাৰে পৰা ব্যস্ততা দেখিবলৈ পোৱা হৈছে সমগ্ৰ বিশ্বৰ লগতে এয়া অসমতো ধৰ্মীয় ভক্তি উৎসাহ আৰু সম্প্ৰীতিৰ মাজেৰে উদযাপন কৰিছে ঈদ উজ জোহা এয়া এক অন্যতম পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ উৎসৱ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰেম ভাতৃত্ববোধ আৰু ত্যাগৰ মহিমাৰে এয়া ঈদ উজ জোহা উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী ৰাইজে চৌদিশে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে প্ৰেম ভাতৃত্ববোধ সম্প্ৰীতিৰ বাৰ্তা দি এয়া সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে ঈদগাহ ময়দানলৈ আহি বা মছজিদে একেই ব্যস্ততা দেখিবলৈ পোৱা হৈছে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমাৰ সতীৰ্থ সাংবাদিকসকল আছে আমি যোগাযোগ স্থাপন কৰিম ঈদ উজ জোহা উদযাপনৰ কিছু দৃশ্য বিশেষ সম্প্ৰচাৰ আমি আগবঢ়াম বিশ্ব শান্তিৰ কামনা কৰিছে নিজৰ লগতে পৰিয়াল সমাজ তথা বিশ্ব শান্তিৰ বাবে কামনা কৰি এয়া সমূহীয়া নামাজ আদা কৰিছে ইছলাম ধৰ্মীয় ৰাইজে আৰু বিশেষভাৱে এইবাৰ গুৰুত্ব বহন কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঈদ উজ জোহাৰ কুৰবানী নামত যাতে গোবধ কৰা নহয় তাৰ প্ৰতি আহ্বান আৰু সেই আহ্বানৰ প্ৰতি ইছলাম সমাজৰ যি সঁহাৰি সেই সঁহাৰিত অভিভূত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেয়েহে যি কমিটিসমূহে সিদ্ধান্ত গ্ৰহণ কৰিছে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত ভাস্কৰ আপুনি কোন স্থানত আপুনি উপস্থিত আছে ইছলাম ধৰ্মীয় সমাজৰ মাজত এই মুহূৰ্তত কেনেকুৱা পৰিৱেশ ঈদ উজ জোহা উপলক্ষে
নিশ্চয়কৈ জয়ন্ত প্ৰথমেই প্ৰতিগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকলৈ পবিত্ৰ ঈদ উল আজহাৰ যি শুভেচ্ছা সেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বৰ্তমান যি বুঢ়া মছজিদ আছে বুঢ়া মছজিদত উপস্থিত আছোঁ আৰু বুঢ়া মছজিদৰ পৰা মই দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ। ইতিমধ্যেই যি পবিত্ৰ আচলতে প্ৰথমটো তেওঁলোকৰ যি নামাজ সেই নামাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু দ্বিতীয়টো 8:30 বজাত দ্বিতীয় নামাজ আছে। আমি দৃশ্যসমূহ দেখুৱাম। ইতিমধ্যেই যি মুছলমান সম্প্ৰদায়ৰ লোকসকল প্ৰতিগৰাকী লোক ইয়ালৈ আহিছে, তেওঁলোকে আহি ইয়াত যি পবিত্ৰ নামাজৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু এই যি ঈদ উল আজহা সেই আচলতে পবিত্ৰ ঈদৰ যি আচলতে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ত্যাগৰ প্ৰতীক বুলি কোৱা হয়। সমান্তৰালকৈ কুৰবানী দিয়া হয় আৰু যি সমাজ কল্যাণ সকলোৰে যাতে ভাল হয় তাৰ বাবেও আচলতে বিশেষভাৱে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা যায়। যিহেতু বহুসংখ্যক মুছলমান সম্প্ৰদায়ৰ লোক ইতিমধ্যে হজত গৈছে, সেই হজত থকা সময়তে তেওঁলোকে তাতেই আচলতে কুৰবানী তাত দিছে, সমান্তৰালকৈ তাতেই তেওঁলোকে নামাজ পাঠ কৰিছে। সমান্তৰালকৈ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে যি সমাজ কল্যাণ সকলোৰে যাতে ভাল হয় তাৰ বাবেও তেওঁলোকে বিশেষভাৱে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। মই দৃশ্যসমূহ দেখুৱাইছোঁ। এয়া যি বুঢ়া জামে মছজিদ আছে সেই বুঢ়া জামে মছজিদৰ পৰা মই দৃশ্যসমূহ দেখুৱাইছোঁ। প্ৰতিগৰাকী লোক ইতিমধ্যে আহিছে, তেওঁলোকে আহি ভিতৰত যি নামাজৰ বাবে ইতিমধ্যেই শাৰী শাৰীকৈ তেওঁলোকে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ প্ৰতিগৰাকী ইয়াত জ্যেষ্ঠৰ পৰা কনিষ্ঠজনলৈকে প্ৰতিগৰাকী লোক ইয়ালৈ আহিছে। তেওঁলোকে অতি সুন্দৰকৈ আচলতে পবিত্ৰ সাজ পিন্ধি ইয়ালৈ তেওঁলোক আহি যি পবিত্ৰ নামাজ সেই নামাজ তেওঁলোকে কিছু সময় পাছতে পাঠ কৰিব। 8:30 বজাত যিহেতু এই যি বুঢ়া জামে মছজিদ আছে সেই বুঢ়া জামে মছজিদত আচলতে নামাজ পাঠ কৰা হ'ব। পবিত্ৰ যি নামাজ তেওঁলোকৰ হ'ব সেই নামাজত অংশগ্ৰহণ কৰিবলৈ প্ৰতিগৰাকী লোক ইতিমধ্যে আহিছে। আৰু যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এই যি ঈদ উল আজহা সেই আলজাৰ আচলতে তেওঁলোকৰ বহুকেইটা আচলতে ইয়াত দিশ দেখিবলৈ পোৱা যায়। কুৰবানীৰ কথা কোৱা যায়। কুৰবানী ইয়াত তেওঁলোকে এইবাৰ যি মুখ্যমন্ত্ৰীৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে গৰু কুৰবানী নিদি তেওঁলোকে ছাগলী কুৰবানী দিয়াৰ কথা ইতিমধ্যেই সদৰি কৰিছে। আমি যিসকল লোক আছে তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম। প্ৰথমে এই দৃশ্যসমূহ দেখুৱাই আছোঁ। এয়া প্ৰতিগৰাকী লোক ইয়ালৈ আহিছে, তেওঁলোকে পবিত্ৰ যি নামাজ আছে নামাজ তেওঁলোকে কিছু সময় পিছতে পাঠ কৰিব। 8:30 বজাৰ লগে লগে নামাজ পাঠ হ'ব আৰু যি এই পবিত্ৰ যি ঈদ উল আজহা সেই আজহা তেওঁলোকে উদযাপন কৰিব। মই দৃশ্যসমূহ দেখুৱাইছোঁ। এই বুঢ়া যি জামে মছজিদ সেই জামে মছজিদৰ পৰা দৃশ্যসমূহ দেখুৱাইছোঁ। তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম। কিছু লোক আছে আমি তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমেই পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। গতিকে কেনেকুৱা ধৰণৰ এই ঈদ কেনেদৰে পালন কৰা হয় বা সকলোৱে আচলতে উদযাপন কৰে, গতিকে কেনেকুৱা ধৰণে কি ক'ব বিচাৰে? মই বুঢ়া জামে মছজিদ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে সমূহ অসমবাসী ৰাজ্যলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটো ছেক্ৰিফাইচ কৰাৰ দিন, কুৰবানীৰ দিন। নামাজৰ পিছত প্ৰত্যেকেই মানুহে কুৰবানী কৰিব। মই অসমবাসী ৰাইজক খালি এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকলে কুৰবানী দিব বিচাৰিছে তেওঁলোকে যাতে যিবোৰ অলাগতিয়াল, কাৰণ প্ৰত্যেকজনে মই জনাত প্ৰত্যেকজনে ছাগলী দিব এইবাৰ, কাৰণ কাৰোবাৰ আৱেগ আৰু অনুভূতিক যাতে স্পৰ্ধা নকৰে আৰু অসম চৰকাৰৰ যিটো SOP সেইমতে তেওঁলোকে কুৰবানী দিয়ক। অলাগতিয়াল যিবোৰ সামগ্ৰী সেইবোৰ যাতে পুতি থয়। আৰু কি ক'ম কওক। দুবাৰকৈ নামাজ, প্ৰথমবাৰ নামাজ ইতিমধ্যে হৈ গৈছে, 8:30 বজাত দ্বিতীয়বাৰ নামাজ হ'ব। গতিকে এই ত্যাগৰ প্ৰতীক যি এই ঈদ আপোনালোকৰ, বহু লোক হজলৈও গৈছে, হজতো ঈদ তেওঁলোকে উদযাপন কৰিছে, তাতো নামাজ হৈছে। গতিকে নামাজৰ যদি সম্পৰ্কে কিছু কথা কয়, দুবাৰকৈ নামাজ, এইবাৰ 8:30 বজাত ইয়াত দ্বিতীয়বাৰ নামাজ হ'ব। এইবাৰ আমাৰ বুঢ়া মছজিদত আজি প্ৰায় 500 বছৰৰ পৰা দুবাৰকৈ নামাজ হয়। তাৰ কাৰণটো হ'ল যে মছজিদত নামাজ পঢ়িব কাৰণে বহুতে আশা কৰে, বিশেষকৈ পবিত্ৰ ঈদ উল আজহা হওক, ঈদ উল ফিতৰ হওক, তেওঁলোকে দূৰ দূৰণিৰ পৰা আহে। সেইকাৰণে আজিৰ দিনটোত আপোনাৰ প্ৰথম যিটো নামাজ সেইটো ৰাতিপুৱা 5 বজাত হৈ গ'ল। এইটো দ্বিতীয় পৰ্যায়ত এতিয়া 8:30 বজাত হ'ব। আৰু আপুনি যিটো কৈছে ছেক্ৰিফাইচৰ কথা যিটো কৈছে, ছেক্ৰিফাইচটো ইছলামৰ ছেক্ৰিফাইচটো মূল স্তম্ভ হয় ছেক্ৰিফাইচটো। কিন্তু এইটো বিশেষকৈ আজিৰ দিনটোত এটা পবিত্ৰ দিন হিচাপে এইকাৰণেই কৈ আছে যে আজিৰ দিনটোত আপোনাৰ কি ক'ম, সমাজখনত যাতে শান্তি বৰ্তি থাকে, মানুহৰ মাজত ভাতৃত্ববোধ থাকে, সকলোৱে মিলিজুলি থাকক, এইটোৱেই আমি মহান আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিম। আৰু লগতে আমি অসম ৰাজ্যখনৰ যাতে সৰ্বাংগীন উন্নতি হয়, বিকাশ হয়, তাৰ বাবে আমি মহান আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছিলোঁ আৰু আজি এতিয়াও দোৱা হ'ব।
এইখিনি পুনৰবাৰ শুভেচ্ছা জনাইছোঁ ঈদ মুবাৰক থেংক ইউ চেম টু ইউ ইতিমধ্যে দৃশ্যসমূহ দেখুৱাইছোঁ এয়া যি ঈদগাহ বুঢ়া মছজিদ আছে জামে মছজিদ আছে সেই জামে মছজিদৰ পৰা মই দৃশ্যসমূহ দেখুৱাইছোঁ প্ৰতিগৰাকী লোক ইয়ালৈ আহিছে তেওঁলোকে আহি আচলতে পবিত্ৰ নামাজৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পিছতেই যিহেতু এই নামাজ তেওঁলোকৰ আৰম্ভ হ'ব নামাজত প্ৰতিগৰাকী লোকে অংশগ্ৰহণ কৰিব তাৰ বাবে ইতিমধ্যে তেওঁলোকে সাজু হৈছে আৰু কৈছে যে মুছলমানৰ আচলতে মূল স্তম্ভ হৈছে যি তেওঁলোকৰ ত্যাগ বা ছেক্ৰিফাইচ সেই ছেক্ৰিফাইচ কৰিব তেওঁলোকে কুৰবানী দিব আৰু অসম চৰকাৰৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে এইবাৰ ছাগলী কুৰবানী দিয়াৰ কথা ইতিমধ্যে সদৰ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে যিসমূহ আচলতে যিসকলে ঈদ উদযাপন কৰিব প্ৰতিগৰাকী লোকে আচলতে ছাগলী তাত কুৰবানী দিব আৰু সেই সম্পৰ্কে ইতিমধ্যেই চৰ্চা চলিছিল সেয়াও ইতিমধ্যে কৈছোঁ মই আৰু দৃশ্যসমূহ দেখুৱাইছোঁ যে প্ৰতিগৰাকী সৰুৰ পৰা আপুনি বুঢ়া জামে মছজিদৰ পৰা দৃশ্য দেখুৱাই থাকিব সমান্তৰালকৈ আমাৰ আন দুইগৰাকী সতীৰ্থ সাংবাদিকো আমাৰ সৈতে সংযুক্ত হৈছে গুৱাহাটীৰ পৰা আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত গগৈ সংযুক্ত হৈ আছে আৰু শিৱসাগৰৰ পৰা সংযুক্ত হৈছে প্ৰদীপ গগৈ প্ৰদীপ আপোনাৰ সৈতে সংযুক্ত হ'ব বিচাৰিছোঁ আপুনি কোন স্থানত উপস্থিত আছে শিৱসাগৰত কেনেকুৱা ধৰণৰ পৰিৱেশ এই মুহূৰ্তত ঈদ উজ জোহা উপলক্ষে কাৰণ এয়া হৈছে ত্যাগৰ এক পবিত্ৰ অন্যতম উৎসৱ ঈদ উজ জোহা সকলোকে আজি কুৰবানী ঈদ তথা পবিত্ৰ ঈদ উল আজাহাৰ শুভেচ্ছা জনাইছো আৰু শিৱসাগৰত দেখা গৈছে আজি পুৱাৰে পৰা বৰষুণ দি আছে গতিকে প্ৰতিকূল বতৰ নেওচি আজি ঈদ তেওঁলোকে উদযাপন কৰিছে সমূহীয়া নামাজত যাবলৈ আহিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল মই বৰ্তমান শিৱসাগৰৰ যি জেঙনিকটীয়া মছজিদ আছে জেঙনিকটীয়া মছজিদৰ সন্মুখৰ পৰিৱেশ দেখুৱাইছো প্ৰতিকূল বতৰ নেওচি এয়া মই দেখুৱাইছো এনেধৰণে বৰ্তমান সমূহীয়া নামাজত অংশ ল'বলৈ এনেধৰণে উপস্থিত হৈছেহি ইছলাম ধৰ্মাৱলম্বী লোকসকল এয়া মই দেখুৱাইছো তেওঁলোকে ইতিমধ্যেই সাজু হৈছে আৰু এইবাৰ ৰাজহুৱা যি ঈদগাহ ময়দান আছে দৰবাৰ ঈদগাহ ময়দানত আজি এইবাৰ সমূহীয়া নামাজ হোৱা নাই মছজিদে হৈছে কাৰণ বৰষুণ দি আছে মই প্ৰথমে ইয়াৰ এগৰাকী হাস্য লম দাদা শুভেচ্ছা জনাইছো আজি পবিত্ৰ ঈদৰ আজি পবিত্ৰ ঈদৰ দিনা সকলো অসমবাসী তথা বিশ্বৰ সকলো মুছলিমবাসীলৈ ঈদৰ শুভেচ্ছা জনাইছো লগতে সকলোৱে সম্প্ৰীতিৰে এই ঈদ পালন কৰিবৰ কাৰণে আমাৰ জেঙনিকটীয়াৰ ৰাইজৰ হৈ মই সকলোকে আহ্বান জনাইছো সেইটোৱে এইটো যে আচলতে কুৰবানী হৈছে এটা ত্যাগৰ প্ৰতীক হয় এইটো যিধৰণে ত্যাগ কৰিছিলে আগৰ নবীসকলে কৰি গৈছে ঠিক তেনেদৰে প্ৰত্যেকটো হৈছে যে আমাৰ কুৰবানীত যি ত্যাগটো কৰি যাব লাগে আৰু নিজৰ শান্তি সম্প্ৰীতি ঐক্যহে আচলতে গোটেই আমাৰ সমাজখন আগুৱাই নিব সেইটোৱে আমি ভাবো যে এই ঈদে সকলোকে শান্তি সম্প্ৰীতি ঐক্য বজাই ৰাখিবলৈ চেষ্টা কৰিব হয় দেখা গৈছে এইবাৰ ইয়াত ত্যাগ আৰু সম্প্ৰীতিৰ প্ৰতীক এই ঈদ উল আজাহা আৰু এই ঈদ উল আজহা উপলক্ষে এনেধৰণে আজি সমবেত হৈছেহি ইছলাম ধৰ্মাৱলম্বী লোকসকল এনেধৰণে শিৱসাগৰ জেঙনিকটীয়া যি জামে মছজিদ আছে জামে মছজিদৰ সন্মুখত যিহেতু বৰষুণ দি আছে তাৰ মাজতে প্ৰতিকূল বতৰ নেওচি এনেধৰণে সকলো সমবেত হৈছেহি আৰু সমূহীয়া নামাজত অংশ লৈছে মই আৰু এগৰাকী ভাষ্য ল'ম ত্যাগৰ প্ৰতীক সম্প্ৰীতিৰ প্ৰতীক আজি এই পবিত্ৰ ঈদৰ দিনত কি ক'ব বিশ্ব মানৱলৈ ঈদ মুবাৰক জনাইছো লগতে সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যি ধৰণে ছবি দিছে ৰাইজে সকলো নীতি নিয়ম মানি ঠিক তেনেদৰে যে কৰি যায় ধন্যবাদ হয় এইবাৰ দেখা গৈছে কেতবোৰ SOPও দিয়া হৈছে নিৰ্দেশনা দিয়া হৈছে আৰু সেই নিৰ্দেশনা মানিয়ে এইবাৰ কুৰবানী ঈদ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো উদযাপন কৰিছে এয়া মই দেখুৱাইছো যিহেতু এই কুৰবানী আচলতে যি কুৰবানী হিচাপে যি পশুধন ত্যাগ কৰা হয় এইবাৰ কেতবোৰ নিৰ্দেশনা দিয়া আছে সেইমতেই কৰাৰ ব্যৱস্থা কৰিছে তাৰ প্ৰাকখনত মই দেখুৱাইছো এনেধৰণৰ সমূহীয়া নামাজত অংশ লৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে এতিয়া শিৱসাগৰৰ জেঙনিকটীয়া জামে মছজিদৰ সন্মুখৰ মই পৰিৱেশ দেখুৱাইছো বৰষুণ দি আছে বৰষুণৰ মাজতে এনেধৰণে সমূহীয়া নামাজলৈ ওলাই আহিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল মই দেখুৱাইছো শিৱসাগৰৰ এই পৰিৱেশ এয়া হৈছে ইতিমধ্যেই মছজিদৰ ভিতৰতো যি পানী তেওঁলোকে নামাজ পঢ়াখনত দিয়ে তাৰে
তেওঁলোকে ইতিমধ্যে ৰাখিছে। মই দেখুৱাইছো শিৱসাগৰৰ এই পৰিৱেশ। মই আজি পবিত্ৰ ঈদৰ কওক ধন্যবাদ। আজি পবিত্ৰ ঈদ উল আজহাৰ নামাজ আমি এটা ৱাজিব নামাজ বৃহত্তৰ জেংকটীয়া জুম্মা মছজিদ প্ৰাংগণত পঢ়িবৰ কাৰণে আমি ঠিক কৰিছো। আমি প্ৰতিকূল বতৰৰ কাৰণে আমি যদিও 8টা বজাত কৰিছিলো, কিন্তু যথেষ্ট অসুবিধা হোৱাৰ কাৰণে আমি 8টা নামাজ পঢ়িবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। সন্ধিয়া সময়ৰ পাছত আমাৰ নামাজ আৰম্ভ হ'ব। বিশ্বৰ মানৱলৈ আমি ঈদৰ শুভেচ্ছা জ্ঞাপন হয়, প্ৰদীপ আপুনি দেখুৱাই থাকক পৰিৱেশ, শিৱসাগৰৰ পৰা পৰিৱেশ দেখুৱাই থাকক। প্ৰতিকূল বতৰকো নেওচি পৰম্পৰা ৰক্ষা কৰি 2 ৰাকাত নামাজ আদায় কৰা হয় এই পবিত্ৰ ঈদ উজ জোহা উপলক্ষে। গতিকে সেই পৰম্পৰা অব্যাহত আছে আজিৰ এই বিশেষ দিনটোত। আমাৰ সতীৰ্থ প্ৰিয়ব্ৰতৰ সৈতে আমি সংযুক্ত হৈছোঁ। প্ৰিয়ব্ৰত, আপুনি কোন স্থানত আছে গুৱাহাটী মহানগৰীত? হয় জয়ন্ত, আপোনাৰ জৰিয়তে আৰম্ভণিতে সমূহ ইছলামধৰ্মী ৰাইজলৈ ঈদ উল জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই বৰ্তমান সময়ত উপস্থিত আছোঁ মাছখোৱা ৰাজহুৱা ঈদগাহত। আৰু ঈদগাহত ইতিমধ্যে যিহেতু 8:30 বজাৰ লগে লগে নামাজ আদায় কৰা হ'ব, গতিকে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছিলে ইছলামধৰ্মী যিসকল ৰাইজ আছে তেওঁলোক আহি উপস্থিত হৈছে। তেওঁলোকে সমজুৱাভাৱে 8:30 বজাৰ লগে লগে নামাজ আদায় কৰিব। আৰু গোটেই পৰিৱেশটো মই দেখুৱাই কৰিম যে বৰ্তমান সময়ত মুকলি যিহেতু ঈদগাহত প্ৰত্যেক বছৰে নামাজ আদায় কৰা হয় বা ঈদ তেওঁলোকে নামাজ আদায় কৰে। গতিকে আজিও ব্যতিক্ৰমী নহয় সেই পৰিৱেশটো। গোটেই পৰিৱেশটো অতি আচলতে তেওঁলোকৰ সুন্দৰ হৈ পৰিছে। তেওঁলোকে আহি উপস্থিত হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতে আচলতে নামাজ আদায় কৰিব সকলোৱে। আৰু গতিকে যিহেতু বিশাল খেলপথাৰ আছে আৰু এই গোটেই বিশাল খেলপথাৰতে আচলতে বিভিন্ন স্থানৰ পৰা বা স্থানীয় যিসকল আছে মুছলমান ধৰ্মী লোক আছে তেওঁলোকে নামাজ আদায় কৰিব। আৰু আচলতে ভাতৃত্ব আৰু আপুনি ইতিমধ্যে যিধৰণে উল্লেখ কৰিছে যে ত্যাগৰ যিহেতু প্ৰতীক বুলি কোৱা হয় এই ঈদ উল জোহা, গতিকে ত্যাগৰ প্ৰতীক হিচাপে তেওঁলোকে পালন কৰিব। আৰু দেখিবলৈ পোৱা গৈছে যে জ্যেষ্ঠ কনিষ্ঠ সকলোৱে আহি উপস্থিত হৈছে। জ্যেষ্ঠ কনিষ্ঠ সকলোৱে একেলগে নামাজ আদায় কৰিব আৰু বিশ্ব শান্তিৰ লগতে যি তেওঁলোকৰ পবিত্ৰ এই ঈদ উল জোহা আছে, ঈদ উল জোহা আচলতে পালন কৰিব। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। জ্যেষ্ঠজন আছে, কনিষ্ঠ সকলোৱে আমি মন্তব্য ল'বলৈ আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অকণমান যদি আগবাঢ়ি আহে, শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঈদ উল জোহাৰ। সকলোৱে সমজুৱাভাৱে নামাজ আদায় কৰিব। যথেষ্ট এটা ভাল লগা পৰিৱেশ। প্ৰত্যেক বছৰে আপোনালোকে পালন কৰে এনেধৰণে নহয়? প্ৰত্যেক বছৰে আমি ঈদগাহ পালন কৰোঁ ঈদ উল আজহা। গতিকে আজি প্ৰত্যেকে অভাৰ ৱৰ্ল্ডৰ নামাজ পঢ়িব, ঈদগাহ নামাজ পঢ়িব, আল্লাহ 2 ৰাকাত ৱাজিব নামাজ। এয়া আৰু কি কামনা কৰিব ইয়াৰ জৰিয়তে? এইটো পৃথিৱীৰ শান্তি সমৃদ্ধি হওক, চবেই মুছলমান একতা হওক, কোনো কাজিয়া পেচাল নহয় যে দেশখন ভাল হওক, পৃথিৱীখন শান্তি বাতাবৰণ পৰক। সেইকাৰণে বহুত ধন্যবাদ। কোন ভাইটিহঁতো আহিছে? চবে একদম প্ৰত্যেকে নামাজ পঢ়িব। কোন ভাইটিসকলে আল্লাহৰ ওচৰত দোৱা কৰিব, আল্লাহৰ ইবাদত কৰিব, আল্লাহ দোৱা কবুল কৰক ইনশাআল্লাহ। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি কি সঁহাৰি তেওঁলোকৰ? সেই কথা সুধিম আমি, কিন্তু পূৰ্বতে আমি গোটেই পৰিৱেশটো দেখুৱাই লৈছোঁ। সেই কথা আমি নিশ্চয়ভাৱে জানিবলৈ চেষ্টা কৰিম। আৰু এটা কথা আপোনাক এইখিনিতে সুধি যাব খুজিছোঁ যে এইবাৰ দেখিবলৈ পোৱা গৈছে যে কুৰবানীক লৈ পিনি যথেষ্ট গোটেই বিষয়টো পলিটিকেল নিউজ। পলিটিকেল নিউজত কিছুমানে কৰিব, কিছুমানে নকৰিব। য'ত মুছলমান বেছি আছে তাত কুৰবানী কৰিব, য'ত মুছলমান বেছি নাই তাত কুৰবানী নকৰে। আৰু এইটো IPC বান্ধি দিছে, এটা নিয়ম বান্ধিছে যে মন্দিৰ আছে যদি মন্দিৰৰ 1 কিলোমিটাৰ দূৰত বা 5 কিলোমিটাৰ দূৰত তাত তেওঁলোকে কুৰবানী কৰিব পাৰিব। সেনেকুৱা এটা নিয়ম বান্ধি দিছে। সেইকাৰণে কুৰবানী কৰাটো অলপ অসুবিধা হৈছে কিছুমানৰ কাৰণে। য'ত মুছলমান একচিটে আছে তাত কুৰবানী কৰিব ইনশাআল্লাহ। হয়, প্ৰিয়ব্ৰত, আপুনি পৰিৱেশ দেখুৱাই থাকিব। মাছখোৱা ঈদগাহ ময়দান 8:30 বজা সময়, প্ৰথম ৰাকাত নামাজ আদায় কৰাৰ সময়। আৰু ইতিমধ্যে আহি ইছলাম ধৰ্মীয় লোকসকল আহি ঈদগাহ ময়দানত সমবেত হোৱা পৰিলক্ষিত হৈছে। আমি পুনৰ শিৱসাগৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ। প্ৰদীপ। হয় জয়ন্ত, ইতিমধ্যে ইয়াত সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোক উপস্থিত হৈছেহি এই জেঙনিকটা জামে মছজিদৰ সন্মুখত। আৰু খন্তেক সময়ৰ পিছতে নামাজ তেওঁলোকে আদায় কৰিব, বহিব। মই সেই পৰিৱেশ দেখুৱাব বিচাৰিছো। ইয়াত দেখিছে শিৱসাগৰত যোৱা নিশাৰ পৰা বৰষুণ, কিন্তু এই প্ৰতিকূল বতৰ নেওচি এনেধৰণেই সমূহীয়া নামাজত অংশ লৈছেহি ইছলাম ধৰ্মাৱলম্বী লোকসকলে। যিহেতু আজি
কুৰবানী ঈদ তথা ঈদ উল আজহা আৰু এই কুৰবানীৰ ত্যাগৰ প্ৰতীক সেই ত্যাগৰ ধাৰণাৰে সম্প্ৰীতিৰ কামনাৰে এনেধৰণে আজি ইয়াত অংশ ল'বলৈ আহিছে এই ইছলাম ধৰ্মাৱলম্বী লোকসকল ঈদৰ সমূহীয়া নামাজত মই দেখুৱাইছো শিৱসাগৰৰ জেংননিকটীয়া জামে মছজিদৰ সন্মুখৰ পৰিৱেশ মই ইয়াৰ মাজতে দুই এজনৰ ভাষ্য ল'ম দাদা আজি পবিত্ৰ ঈদ শুভেচ্ছা জনাইছে কি ক'ব এই ঈদত সকলোৱে মিলি ইজনে সিজনৰ লগত মহব্বত ৰাখিব লাগে কোনো জাত ভেদৰ কথা নাই সকলো মিলি জুলি থাকক সুখ শান্তিৰে থাকক তাৰে বাৰ্তা হয় এয়া মই পৰিৱেশ দেখুৱাইছো যে মই ভিতৰৰ পৰিৱেশো দেখুৱাম মছজিদৰ ভিতৰৰ পৰিৱেশো মই দেখুৱাম এয়া হৈছে শিৱসাগৰৰ সেই জামে ইমাম সাহেবে উঠি কেৰাত পঢ়িব কেৰাত সম্পূৰ্ণ কৰি তাকবীৰ ক'ব আল্লাহু আকবার এৰি দিব আল্লাহু আকবার এৰি দিব আল্লাহু আকবার লুকুত যাব নামাজ নিয়ত কৰিব ইয়া তেওঁলোকে নামাজ পঢ়িব লৈছে মই সেই পৰিৱেশ মই প্ৰদীপ আপুনি এই মুহূৰ্তত দেখুৱালে এই পৰিৱেশ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক লগতে প্ৰিয়ব্ৰত লগতে ভাস্কৰ তিনিগৰাকী সতীৰ্থ সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰেই ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে এক উখল মাখল পৰিৱেশৰ মাজত এয়া সমূহীয়া নামাজ আদা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে হজৰত ইব্ৰাহিম আৰু তেওঁৰ পুত্ৰ হজৰত ইছমাইলৰ পবিত্ৰ ত্যাগৰ স্মৃতিক সোঁৱৰি পবিত্ৰ ত্যাগক সন্মান জনাই আজি এনেদৰে ঈদ উজ জোহা উদযাপন কৰিছে সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী সমাজে